হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম এটা ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যন। আৰু সেই ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যনটো আহিছে অসম লোক আয়োগ, আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন, APSCৰ ফালৰ পৰা। চ' ইয়াতে দেখিছে ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজি আণ্ডাৰ ফুড পাব্লিক ডিষ্ট্ৰিবিউশ্যন এণ্ড কনজিউমাৰ এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট, তাতে এটা পোষ্ট ওলাইছে। চ' টোটেল নাম্বাৰ অফ পোষ্ট আছে 14টা। ইয়াৰ আগতেও ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজিৰ পৰীক্ষা হৈ গৈছে। আই থিংক 2023 মানত হৈছিলে পৰীক্ষা। চ' এতিয়া আকৌ ওলাইছে, 2022-23 আছিলে মই যিমানখিনি মনত আছে। চ' ইয়াতে ওলাইছে টোটেল 14টা পোষ্ট আছে। চ' আপোনালোকে দেখিছে অ'পেন কেটেগৰীত টোটেল পোষ্ট আছে 7টা, ৰিজাৰ্ভ ফৰ উইমেন আছে 2টা, OBC MOBCৰ কাৰণে ৰিজাৰ্ভ আছে 3টা, তাৰে আকৌ ৰিজাৰ্ভ ফৰ উইমেন আছে 1টা। SCৰ কাৰণে টোটেল পোষ্ট আছে 2টা, ৰিজাৰ্ভ ফৰ উইমেন আছে 1টা, ৰিজাৰ্ভ ফৰ ST প্লেইনছৰ কাৰণে টোটেল 1টা পোষ্ট আছে, ৰিজাৰ্ভ ST হিলছৰ কাৰণে 1টা আছে, গ্ৰেণ্ড টোটেল 14টা, ৰিজাৰ্ভ ফৰ উইমেন আছে 4টা, PWBD আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে ৰিজাৰ্ভ নাই। কিন্তু জেনেৰেল পোষ্টবিলাকৰ কাৰণে যিহেতু অ'পেন কেটেগৰীৰ যোনটো জেনেৰেল পোষ্ট আছে, অ'পেন কেটেগৰীৰ পোষ্ট আছে, তাৰ কাৰণে সকলো ৰিজাৰ্ভ কেণ্ডিডেটছে অ'পেন কেটেগৰীৰ পোষ্টৰ কাৰণে ইয়াতে কম্পিট কৰিব পাৰিব, ঠিক আছে। চ' মই আৰু এটা ইনফৰ্মেশ্যন দি দিছোঁ আপোনালোকক। মই অলৰেডি মোৰ তাত যোৱা বছৰ যোনটো ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজি, যোৱা বছৰ নহয় 2022-23 যোনটো পৰীক্ষা এডভাৰটাইজমেণ্ট ওলাইছিলে, সেই গোটেই প্ৰচেছটোৰ এই যোনটো প্লে'লিষ্ট আছে মোৰ ইয়াতে স্ক্ৰীণত দেখিছে, এই প্লে'লিষ্টত APSC ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজি বুলি এটা প্লে'লিষ্ট ক্ৰিয়েট কৰি থোৱা আছে। এই প্লে'লিষ্টত এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'জ পাই যাব। কিন্তু মই নতুনকৈ আকৌ অফিচিয়েল চিলেবাছে হওক বা কি বুলি কয় চেলাৰী, কেৰিয়াৰ প্ৰগ্ৰেশ্যন, তাৰপিছত জব প্ৰফাইল, সেইবিলাকৰ ওপৰত ভিডিঅ' বনাম নিশ্চয়। খালি এই প্লে'লিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। এই প্লে'লিষ্টটো আপোনালোকে ছেভ কৰি থ'ব। ভিডিঅ' ডেছক্ৰিপশ্যনতে লিংক দিয়া আছে, ভিডিঅ' ডেছক্ৰিপশ্যনত গ'লে এই প্লে'লিষ্টৰ লিংকটো পাই যাব। এই প্লে'লিষ্টটো ছেভ কৰি থ'ব চ' ডেট আপোনালোকে লিগেল মেট্ৰলজিৰ যোনটো পৰীক্ষা ওলাইছে ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজিৰ, সেই পৰীক্ষাটোৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব পাৰে। এই প্লে'লিষ্টতে আপোনালোকে সকলো ধৰণৰ ভিডিঅ'জ পাই যাব, ঠিক আছে। এতিয়া আমি মেইন কথাটোলৈ আহোঁ। চ' ইয়াতে পোষ্টবিলাকৰ কথা ক'লোৱে, ক'ত কি আছে। পে স্কেলটো হৈ গ'ল, মই কৈ দিছোঁ পে স্কেল প্লাছ গ্ৰেড পে প্লাছ আদাৰ এলাৱেঞ্চেছ এজ এডমিছেবল টু দি আছাম ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ ফ্ৰম টাইম টু টাইম। চ' ইয়াতে পে স্কেলটো হ'ল 22,000 to 97,000, মিনিমাম 22,000ৰ পৰা ষ্টাৰ্ট হ'ব পে'মেণ্ট 3টোত। আৰু পে'মেণ্ট 3ত মিনিমাম 22,000ৰ পৰা পে স্কেলটো ষ্টাৰ্ট হ'ব, 97,000লৈকে হায়েষ্ট যাব। আৰু গ্ৰেড পে 9,400। আৰু এই যোনটো ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজি, সেইটো ক্লাছ 2 গেজেটেড অফিচাৰৰ পষ্ট, ঠিক আছে। ক্লাছ 2 হ'ব, ক্লাছ 2 বা গ্ৰেড 2 গেজেটেড অফিচাৰৰ পষ্ট হয়। ক্লাছ 1 নহয়, ক্লাছ 2 হ'ব গেজেটেড অফিচাৰ, ইকুইভেলেণ্ট টু লেবাৰ ইনস্পেক্টৰ, ইনস্পেক্টৰ অফ টেক্সেছ, ইনস্পেক্টৰ এক্সাইজ, পুলিচ ইনস্পেক্টৰ, এইবিলাকৰ লগত একেলগে একেটা গ্ৰেড পে বেণ্ডত পৰে। চ' এইটো ক্লাছ 2 গেজেটেড অফিচাৰৰ পষ্ট হয়, ঠিক আছে। চ' আপোনালোকে এইটো বস্তু ক্লিয়াৰ কৰি লওক। আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়াটো হ'ল কেণ্ডিডেটজন ভাৰতীয় নাগৰিক হ'ব লাগিব, লগতে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, পাৰ্মানেণ্ট ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, আৰু পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম। আৰু ৰেচিডেঞ্চিয়েল প্ৰুফ হিচাপে তেওঁ পাৰ্মানেণ্ট ৰেচিডেঞ্চ চাৰ্টিফিকেট ইছ্যুড ইন আছাম ফৰ এডুকেশ্যনৰ পাৰ্পাছত অসমত ইছ্যু কৰা পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট দিব পাৰে, নহয় বা এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, ইয়াৰ ভিতৰত যিকোনো এটা অনলাইন এপ্লিকেশ্যন কৰোঁতে আপলোড কৰিব পাৰে। এডুকেশ্যনৰ কোৱালিফিকেশ্যন বিচাৰে কেণ্ডিডেটজন বেচেলৰ ডিগ্ৰী হ'ব লাগে ছায়েন্সত উইথ ফিজিক্স এজ ওৱান অফ দি ছাবজেক্টছ আৰু বেচেলৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং, ঠিক আছে। যদি আপোনালোকে ছায়েন্সত বেচেলৰ ডিগ্ৰী লৈছে মানে BSc লৈছে, তেতিয়াহ'লে ফিজিক্স এজ এ ছাবজেক্ট থাকিব লাগিব, যিকোনো এটা ছাবজেক্ট হিচাপে। ফিজিক্স নাথাকিলে নহ'ব, মানে ফিজিক্সটো এজ এ ছাবজেক্ট থাকিব লাগিব, নহয় মেজৰ নহয় পাছ কৰ্চত ফিজিক্স থাকিব। মেজৰ থাকিলেতো ভাল, ৱেল এণ্ড গুড। আৰু পাছ কৰ্চতো যদি কোনোবাই যদি BSc কৰিছে বা বেলেগ ছাবজেক্টটো মেজৰ লৈছে, কিন্তু এজ এ ফিজিক্স এজ এ ছাবজেক্ট, ধৰক মেথমেটিক্সত অনাৰ্ছ লৈছে, যদি কোনোবাই যদি ফিজিক্স আছে ছাবজেক্টটো, বা অকল জেনেৰেল BSc কৰিছে তাতে যদি ফিজিক্স এজ এ ছাবজেক্ট আছে, বা অভাৰঅল ফিজিক্সতে আপোনালোকে অনাৰ্ছ লৈছে BScত, তেতিয়াও আপোনালোকে পাৰিব। কিন্তু ফিজিক্স এজ এ ছাবজেক্ট প্ৰেজেণ্ট থাকিব লাগিব। আৰু লগতে ইঞ্জিনিয়াৰিং গ্ৰেজুৱেটছখিনিত ফিজিক্সৰ কথা ইয়াত কোৱা নাই, ইঞ্জিনিয়াৰিঙৰ বেলেগ বেলেগ ব্ৰাঞ্চ আছে। চ' ইঞ্জিনিয়াৰিঙৰ যিকোনো ব্ৰাঞ্চৰ পৰা ইয়াতে এপ্লাই কৰিব পাৰিব, ঠিক আছে। চ' ইঞ্জিনিয়াৰিঙত BTech হওক, BE হওক, ইয়াতে এপ্লাই কৰিব পাৰিব। বাকী যদি BSc হয় বা তেনেকুৱা কিবা বেচেলৰ ডিগ্ৰী ছায়েন্সত থাকে, তেতিয়াহ'লে ফিজিক্স এজ এ ছাবজেক্ট ইয়াতে লাগিব। চ' এইখিনি ক্লিয়াৰ কৰি দিছোঁ। আৰু কেণ্ডিডেটজনৰ এজৰ কাট অফ ডেটটো হ'ল 1 জানুৱাৰী 2025। ইয়াতে নিৰ্ধাৰণ কৰিব 1 জানুৱাৰী 2025ত আপোনালোকৰ বয়স 21 বছৰতকৈ তলত হ'ব নালাগিব, মানে 21 ইয়াৰ্ছ হ'ব লাগিব। এদিন কম থাকিলেও আপোনালোকৰ অনলাইন এপ্লিকেশ্যন ফৰ্ম ছাবমিট নহয়। আৰু লগতে আপাৰ এজ লিমিটটো হ'ল 38 ইয়াৰ্ছ, ঠিক আছে, এজ অন 1 জানুৱাৰী 2025। SC ST কাৰণে 5 ইয়াৰ্ছ ৰিলেক্সেশ্যন আছে, আপাৰ এজ লিমিটটো 43 ইয়াৰ্ছ, OBC MOBC কাৰণে 41 ইয়াৰ্ছ, ঠিক আছে, তেনেকুৱা ধৰণৰকৈ ইয়াতে আছে। আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে 50 ইয়াৰ্ছ ইয়াতে আছে। PWD কাৰণে 10 ইয়াৰ্ছ ইৰিছপেক্টিভ অফ SC ST OBC আৰু UR কেটেগৰী, এইখিনি বস্তু আছে। আৰু এজৰ
প্ৰুফ হিচাপে মানে বয়সৰ আপোনালোকৰ প্ৰুফ হিচাপে আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰোঁতে ইয়াতে ক্লাছ 10 বা ক্লাছ 12ৰ এক্সামিনেশ্যন এডমিট কাৰ্ড নহয় বা পাছ চাৰ্টিফিকেট বা মাৰ্কশ্বিট য'ত আপোনালোকৰ বয়সটো মেনশ্যন আছে, এইজটো মেনশ্যন আছে নহয় বা ডেট অফ বাৰ্থটো মেনশ্যন আছে, ঠিক আছে। তাৰ ভিতৰত যিকোনো এটা আপলোড কৰিব লাগিব। আৰু PWBD কেণ্ডিডেটসকলে PWBD কেটেগৰীৰ আপোনালোকে ইয়াতে PWDৰ যিহেতু ৰিজাৰ্ভেশ্যন নাই, একো ইজ অফ ন' ইউজ, তথাপিতো আপোনালোকে PWD যিসকল আছে তেওঁলোকে চাৰ্টিফিকেটখন আপলোড কৰিব লাগিব। কিন্তু ইয়াতে PWDৰ আপোনালোকে দেখিছে ৰিজাৰ্ভেশ্যন নাই, পাৰ্চনছ উইথ বেঞ্চমাৰ্ক ডিচেবিলিটি, তথাপিতো নেচেচেৰী চাৰ্টিফিকেট আপোনালোকে আপলোড কৰিব লাগিব কম্পিটেণ্ট অথৰিটিৰ পৰা। আৰু গভৰ্ণমেণ্ট এমপ্লয়িজখিনিৰ কাৰণে কথা কৈ দিছোঁ, যিসকলে গভৰ্ণমেণ্টৰ আণ্ডাৰ এমপ্লয়ড হয়, পাৰ্মানেণ্টেই হওক বা টেম্পৰেৰীয়ে হওক নহয় বা কেজুৱেল এড হওক ডেইলি ৱেজেছ আৱাৰলি পেইড কণ্ট্ৰেকচুৱেল বেচিছ যিয়ে নহওক, আপোনালোকে কম্পিটেণ্ট অথৰিটিৰ পৰা এখন চাৰ্টিফিকেট ইছ্যু কৰাব লাগিব যে সেইটো অৰ্গেনাইজেশ্যনত আপোনালোকে জড়িত হৈ আছে বা বৰ্তমান কৰ্মৰত হৈ আছে, সেইটো দেখুৱাব লাগিব। আৰু লগতে ন' অবজেকশ্যন চাৰ্টিফিকেট লাগিব যদিহে আপোনালোকে পে'ৰ প্ৰটেকশ্যন বা কণ্টিনিউৱেশ্যন ইন ছাৰ্ভিচ আপোনালোকে বিচাৰে, ঠিক আছে। চ' এইখিনি বস্তু আপোনালোকে কৰিব লাগিব, অনলাইন এপ্লিকেশ্যন কৰোঁতে আপোনালোকে আপলোড কৰিব লাগিব। আৰু স্মল ফেমিলি নৰ্মছটো আপোনালোকে আপলোড কৰিব লাগিব। স্মল ফেমিলি নৰ্মছটো APSCৰ অফিচিয়েল ৱেবছাইট apsc.nic.in গৈ পেলাই আপোনালোকে তাতে এটা ফৰ্মছ এণ্ড ডাউনলোডছ বুলি এটা ছেকশ্যন থাকিব, তাৰ পৰা আপোনালোকে স্মল ফেমিলি নৰ্মছ ফৰ্ম এইখন ডাউনলোড কৰিব লাগিব। ডাউনলোড কৰি পেলাই সেইখন কি বুলি কয় আপোনালোকে এটা হাৰ্ড কপি উলিয়াই ল'ব লাগিব। উলিয়াই লৈ পেলাই সেইখিনি ফিল কৰিব লাগিব পেনেদি। ফিল কৰাৰ পিছত সেইখনৰ আকৌ PDF বনাই পেলাই ফটো মাৰি PDF বনাই আপলোড কৰিব লাগিব অনলাইন এপ্লিকেশ্যন কৰোঁতে, ঠিক আছে। আৰু ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যন হ'ল 21 মাৰ্চ 2025, 21 মাৰ্চৰ পৰা ষ্টাৰ্ট হ'ব। ক্লজিং ডেটটো হ'ল 28 এপ্ৰিল 2020, 20 এপ্ৰিললৈকে আছে। আৰু ফি পে'মেণ্টৰ লাষ্ট ডেটটো হ'ল 22 এপ্ৰিল 2025, 22 এপ্ৰিললৈকে আপোনালোকৰ টাইম দিয়া হৈছে। আৰু কি বুলি কয় যোনখিনি এপ্লিকেশ্যন ফি আছে, এপ্লিকেশ্যন ফি জেনেৰেল কেটেগৰীৰ কাৰণে 297.20 টোটেল এমাউণ্ট, এপ্লিকেশ্যন ফি প্লাছ প্ৰচেছিং ফি প্লাছ টেক্সেবল এমাউণ্ট তিনিটা মিলাই পেলাই। OBC MOBC কাৰণে 197.20, SC ST BPL PWBD কাৰণে 47.20, ঠিক আছে। এইখিনি হৈ গ'ল, এইখিনি ইয়াতকৈ বেছি একো নাই আৰু চৰি। আৰু লগতে আপোনালোকে যোৱা বছৰৰ আপোনালোকে যদি ইয়াৰ আগৰবাৰৰ মোৰ যোনটো প্লে'লিষ্ট আছে, মই ক'লোৱে প্লে'লিষ্টৰ কথা, এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত APSC ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজি বুলি এটা প্লে'লিষ্ট ক্ৰিয়েট কৰি থোৱা আছে। সেই প্লে'লিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'জ পাই যাব। লাইক আপোনালোকে কি বুলি কয় চিলেবাছ, লগতে এক্সাম পেটাৰ্ণ, তাৰপিছত আপোনালোকৰ আহি গ'ল চেলাৰী, জব প্ৰফাইল। চেলাৰীটো অলপ চেঞ্জেছ হ'ব, বহুতখিনি কিবাকিবি আপ ডাউন হৈছে, গ্ৰেড পে' চেড পে' বাঢ়িছে। চ' সেইটোৰ ওপৰত মই এটা আপডেটেড ভিডিঅ' বনাম। জব প্ৰফাইল এইবিলাক পাই যাব, কেৰিয়াৰ প্ৰমোশ্যন হৈ পেলাই কিমানলৈকে পাব সেইখিনি বস্তু ইয়াতে পাই যাব, ঠিক আছে। আৰু চিলেকশ্যন প্ৰচিডিয়াৰটোৰ ওপৰত মই ইয়াৰ পিছত ভিডিঅ' বনাম বাৰু, কেনেকুৱা হ'ব। এনেই জেনেৰেলি এটা স্ক্ৰিনিং টেষ্ট বা ৰিটেন এক্সামিনেশ্যন থাকে, তাৰপিছত ভাইভা থাকে, ঠিক আছে। স্ক্ৰিনিং টেষ্টত এখনেই পেপাৰ থাকে, তাৰপিছত ইণ্টাৰভিউ বা ভাইভা ভোজ থাকে। আৰু কাৰোবাৰ যদি অনলাইন এপ্লিকেশ্যন কৰোঁতে কিবা ইছ্যু থাকে, তেতিয়াহ'লে ইয়াতে পইণ্ট নম্বৰ 24ত দেখিছে ইমেইল এটা দিয়া আছে cceapsc@gmail.com। ইয়াতে আপোনালোকে জনাব পাৰে কি প্ৰব্লেম হৈছে, নহয় বা কণ্টেক্ট নম্বৰ এটা দিয়া আছে 180057222343। এই কণ্টেক্ট নম্বৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰে। ৰাতিপুৱা 10টা বজাৰ পৰা আবেলি 5টা বজালৈকে 10 AM to 5 PM অল ৱৰ্কিং ডেইজত আপোনালোকে এইটো কণ্টেক্ট কৰিব পাৰে। খালি ৱৰ্কিং ডেইজত, গভৰ্ণমেণ্ট হলিডে ছানডেজ, ছেকেণ্ড ছেটাৰডে, ফ'ৰ্থ ছেটাৰডে এইবিলাকত আপোনালোকে ইয়াতে কণ্টেক্ট কৰিলে নাপাব, ঠিক আছে। চ' এইখিনি হৈ গ'ল, আপোনালোকৰ যিমানখিনি জনাব লাগে জনালোঁ। যিসকলে ছায়েন্সত গ্ৰেজুৱেট আছে উইথ ফিজিক্স এজ এ ছাবজেক্ট, আৰু লগতে যিখিনি ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট আছে, ইঞ্জিনিয়াৰিঙৰ যিকোনো ডিপাৰ্টমেণ্ট বা ছাবজেক্টৰ হ'লে হ'ল আপোনালোকে এপ্লাই কৰিব পাৰিব, ঠিক আছে। বেছিকেলি এই পৰীক্ষাটো ছায়েন্স গ্ৰেজুৱেটখিনিৰ কাৰণে। আৰু কি বুলি কয় এক্সামিনেশ্যন জ'ন 6টা থাকে, শিলচৰ, যোৰহাট, নগাঁও, তেজপুৰ, কোকৰাঝাৰ, গুৱাহাটী। এই গোটেইকেইটা জ'নৰ ভিতৰত যিখিনি ডিষ্ট্ৰিক্ট পৰে তাতে পৰীক্ষা আপোনালোকৰ অনুষ্ঠিত হ'ব। কাৰণ লাষ্ট টাইম পৰীক্ষাটো যেতিয়া অনুষ্ঠিত হৈছিলে তেতিয়া এই গোটেইকেইটা জ'নতে আপোনালোকৰ এক্সাম চেণ্টাৰ দিছিলে। অকল গুৱাহাটীত কনচেনট্ৰেট কৰা নাছিলে, শিলচৰ, যোৰহাট, নগাঁও, তেজপুৰ, কোকৰাঝাৰ, গুৱাহাটী এই গোটেইকেইটাতে কনচেনট্ৰেট কৰিছিলে, ঠিক আছে। চ' এইখিনি হৈ গ'ল, আপোনালোকক এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ। আই হোপ আপোনালোকে গম পালে। বাকী ভিডিঅ' ডেছক্ৰিপশ্যনত APSC ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজিৰ কি বুলি কয় প্লে'লিষ্টত গ'লে, এই প্লে'লিষ্টটোত গ'লে আপোনালোকে এইটোৰ ৰিলেটেড ভিডিঅ'জ পাই যাব। আৰু লগতে আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, লাইক APSC মই কৈ দিছোঁ, যেনেকৈ আপোনালোকৰ এতিয়া বৰ্তমান পৰীক্ষা আহি আছে, যোনটো ওচৰত আছে সেইটো হ'ল APSC এছিষ্টেণ্ট একাউণ্ট অফিচাৰ, APDCL ACCL। APDCLৰ AO পৰীক্ষাটো 23 মাৰ্চত হ'বলৈ গৈ আছে। আৰু AEGCLৰ যোনটো এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ সেইটো 6 এপ্ৰিলত হ'বলৈ গৈ আছে। তাৰ কাৰণে দুইটাৰে যিটো এক্সাম পেটাৰ্ণ চিলেবাছ একেই, তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে। জেনেৰেল ইংলিছ, জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ তিনিখন পেপাৰৰ ওপৰত ফুল কোৰ্চ পাই যাব 375 ৰুপিছত। আৰু কোনোবাই যদি একাউণ্টেঞ্চি কোৰ্চ ছাবজেক্ট হিচাপে ল'ম বুলি ভাবিছে তেতিয়াহ'লে এটা এক্সট্ৰা লিংক শ্বেয়াৰ কৰিম, তাতে 3000 মান একাউণ্টেঞ্চি ৰিলেটেড MCQs পাই যাব। আৰু লগতে আপোনালোকৰ এডভেট IASৰ ফালৰ পৰা এটা APDCL AEGCLৰ এটা টেষ্ট ছিৰিজ আগবঢ়োৱা হৈছে, কম্প্ৰিহেনচিভ টেষ্ট ছিৰিজ। তাতে জেনেৰেল ইংলিছ, জেনেৰেল নলেজ, মেথমেটিক্স
ডেছক্ৰিপটিভ আৰু লগতে আপোনালোকে যোনকেইটা অপশ্যনেল ছাবজেক্ট আছে একাউণ্টেঞ্চি মেথমেটিক্স ষ্টেটিষ্টিক্স এই গোটেইকেইটা পাই যাব 999 ৰুপিছত এভেইলেবল আছে ঠিক আছে আৰু লগতে যদি আপোনালোকে DME গ্ৰেড 3 যিহেতু পৰীক্ষা আহি আছে 30 মাৰ্চত 30 মাৰ্চত পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে তাৰ কাৰণে এটা গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে 325ত DME গ্ৰেড 3 নন টেকনিকেল মক টেষ্ট চিৰিজ এটা এভেইলেবল আছে 90 ৰুপিছত আৰু DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ প্লাছ মক টেষ্ট চিৰিজ এভেইলেবল আছে 400ত ঠিক আছে আৰু লগতে APSC CC প্ৰিলিমিনাৰী 2025ৰ ক্ৰেছ কোৰ্চ ল'ম বুলি ভাবিছে যদি জেনুৱেনলি প্ৰিপেৰেশ্যন কৰিম বুলি ভাবিছে যদি পৰীক্ষাৰ কি বুলি কয় নটিফিকেশ্যনলৈ ৰৈ নাথাকিব ইয়াত এটা এডভাৰটাইজৰ ফালৰ পৰা এটা ক্ৰেছ কোৰ্চ আগবঢ়োৱা হৈছে এইটো আপোনালোকে ল'ব পাৰে APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 375ত ফেজ 1 ফুল কোৰ্চ অন জেনেৰেল ষ্টাডিজ আৰু ফেজ 2 জেনেৰেল ইংলিছ আৰু প্ৰিচি ৰাইটিং ইয়াতে এভেইলেবল আছে আছাম পুলিচ কনষ্টেবলৰ অন্যান্য পষ্টৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 325ত APSC ষ্টেনগ্ৰাফাৰ গ্ৰেড 2 ৰিটেন এক্সামিনেশ্যনৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 275ত উমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 325ত আৰু মোৰ পৰা কোৰ্চ ল'লে কাৰেণ্ট এফেয়াৰ্ছ লাইফ টাইমৰ কাৰণে পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছখিনিৰ কাৰণে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল হোৱাটছএপত আপোনালোকে পাই থাকিব বৰ্তমান কোৰ্চবিলাকত কাৰেণ্ট এফেয়াৰ্ছ 2024 ফুল ইয়াৰ আৰু 2025 জানুৱাৰী ফেব্ৰুৱাৰী কভাৰ কৰা হৈছে মাৰ্চ মাহটো এতিয়া বৰ্তমান চলি আছে ৰানিং হৈ আছে মাৰ্চ মাহটো কমপ্লিট হোৱাৰ পিছত এপ্ৰিল মাহৰ ফাৰ্ষ্ট উইকত আপোনালোকে মাৰ্চ মাহৰ কাৰেণ্ট এফেয়াৰ্ছ পাই যাব চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মত পাই যাব ঠিক আছে আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল মেছেজৰ কাৰণে কলৰ কাৰণে এভেইলেবল নহয় হোৱাটছএপ নম্বৰটো হ'ল 9706557851 বাকী আগতে যদি কোনোবাই মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ কোৰ্চখিনি বাদ দি যোনখিনি এডিশ্যনেল মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু 2-3টা কোৰ্চ যদি একেলগে লয় তেতিয়া 50-60% ডিছকাউণ্ট পাই যাব ঠিক আছে ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ বাৰু আপোনালোকে এবাৰ চাই ল'ব পাৰিব লগতে মোৰ আৰু এটা চেনেল আছে অসমীয়া বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেল ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনত চেক কৰক APSC ইনস্পেক্টৰ লিগেল মেট্ৰলজিৰ যোনটো প্লেলিষ্ট আছে সেই প্লেলিষ্টটো দি থৈছোঁ সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'জ পাই যাব লগতে মোৰ ভিডিঅ'জবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম